বহুত দিনৰ পৰম্পৰা আমাৰ দেউতা আইতাসকলেও কৰিছে ইয়াত পূজা মানে ইয়াত প্ৰায় 5,000 ওপৰত মানুহ হয় এইটো পূজাটো হৈ আছে নেপালী গাঁও ইফালে ধৰক খাৰুপেটীয়া মঙ্গলদৈ ওদালগুৰি ৰৌতা বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে আমাৰ ইয়াত মেলা চাবৰ কাৰণে আৰু ইয়াত বৰশী লগোৱা হ'ব জিভাটো ফুটাও হ'ব দাও খেলা দেখাও হ'ব বিহুৰ খেলাও দেখাও হ'ব বহুত নানান ধৰণৰ খেল আছে ইয়াত কেতিয়া হয় এই হ'বই আৰু এতিয়া কোনটো মাহত চ'ত মাহৰ সংক্ৰান্তিৰ দিন হয় চ'ত মাহৰ সংক্ৰান্তি কিমান মানুহ গোট খোৱা দেখা যায় ইয়াত মোটামুটি 5,000 ওপৰত হয় মানুহ এই যে ভক্তগণ আহে কিমান দিনৰ পৰা আপোনালোকে প্ৰস্তুতি চলাই আমি এইটো প্ৰায় আজি 9 দিন হৈছে 9 দিনলৈকে আমি এইটো পূজা প্ৰশাসন চলি আছে দেখা যায় যে ছট পূজাত বৰশী দি মানুহ ওলমোৱা যায় ওলমা যায় এইটো কিহত ওলমাই তাৰমানে কি গছ এইটো গছটো খৈৰা গাছ এটা মানে বহুত বছৰ আগত এটা বুঢ়া মানুহ নেপালী মানুহ ইন্দ্ৰবীৰ বুঢ়াথুকি বুলি কয় সি গছটো দান কৰিছে গছত তাৰ নামো লেখা আছে সিও ঢুকাল তাৰ ল'ৰাও ঢুকাল ইমান পুৰণা এইটো পূজা কৰি আছিলোঁ মানে এইটো অকল ইয়াতে হয় নে বিভিন্ন ঠাইত হয় ছট পূজাটো এইটো আমাৰ নেপালী গাঁৱতে হয় নহয় অসমৰ বিভিন্ন ঠাইত হয় বিভিন্ন ঠাইতে হয় মঙ্গলদৈ হয় ৰৌতা হয় এইফালে তেজপুৰতো হয় ছট মাহতে হয় চ'ত মাহৰ সংক্ৰান্তিৰ দিন হয় কিহৰ কাৰণে কৰা হয় এইটো আমাৰ কিবা আগৰ দিনত আমাৰ বান ৰজাক পূজা কৰিছিল এইটো মানে নিয়মটো আমি মানি চলিছোঁ সেই ৰজাই কৰাৰ কাৰণে আমিও মানে এইটো আমি পালন কৰি আছোঁ